নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ অসমীয়াৰ পাঠ নং 17 ফঠেলি। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ'খিনি চোৱা নাই, অৰ্থাৎ 1ৰ পৰা 7 লৈকে প্ৰশ্ন উত্তৰখিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম 8 নম্বৰৰ চমু টকা লিখা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। প্ৰথমটো দিয়া আছে যে চমু টকা লিখা। ইয়াতে প্ৰথমে দিয়া আছে যে ফাকুৱা কৰম পাৰব আলিয়াই লিগাং। ইয়াৰ উত্তৰকেইটা আমি লিখিম যে প্ৰথমটো ফাকুৱাটো এনেকৈ লিখিম। অসমৰ ধৰ্মীয় আৰু আনন্দ উৎসৱসমূহৰ এক অন্যতম উৎসৱ হ'ল ফাকুৱা বা দৌল উৎসৱ। যমুনা নৈৰ পাৰত ভগৱান শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে খেলা বুলি বিশ্বাস কৰি অহাৰ ফলস্বৰূপে এই উৎসৱৰ পাতনি মেলা হয় বুলি ধাৰণা কৰা হয়। ৰং বিৰঙৰ ফাকুৱা খেলাকে আদি কৰি বিভিন্ন গীত মাত এই উৎসৱৰ এক অপৰিহাৰ্য অংগ। অসমৰ বৰপেটাত এই ফাকুৱা উৎসৱ মহা সমাৰোহেৰে পালন কৰা হয়। এই উৎসৱৰ সময়ত বৰপেটা কীৰ্তন ঘৰত অগণন তীৰ্থযাত্ৰীৰ সমাগম হয়। ইয়াৰ স্থানীয় লোকসকলে এই উৎসৱক দেউল বুলিও কয়। ভাৰতৰ অন্যান্য প্ৰান্তৰ এই ফাকুৱা উৎসৱক হোলী বুলিও কোৱা হয়। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 2 নম্বৰটো দিয়া আছিলে যে কৰম পৰব। এইটো লিখিম যে অসমৰ চাহ বাগিচাৰ অসমীয়াসকলৰ মাজত প্ৰচলিত অনেক উৎসৱৰ ভিতৰত কৰম পৰব বা কৰম পূজা অন্যতম। এই কৰম পৰব প্ৰধানত ভাদ মাহত পালন কৰা হয়। কৰম পূজাৰ দুবিধ ৰাজহ কৰম আৰু জিতিয়া কৰম। ভাদ মাহৰ পঞ্চমী তিথিৰ পৰা একাদশীলৈ ৰাজহ কৰম পতা হয়। জিতিয়া কৰম পতাৰ তেনে কোনো নিৰ্দিষ্ট সময় নাই। কৰম পূজাত বিবিধ নৃত্য গীত কৰা হয়। এই নৃত্য গীতবোৰক কেইবাটাও ভাগত ভগাব পাৰি, যেনে বন্দনা গীত, ক্ষমতা গীত, ডাল গীত, ঝুমুৰ গীত, ৰং গীত আৰু ভিনচেৰিয়া গীত ইত্যাদি। কৰম পূজা বা কৰম পৰবত ব্যৱহৃত বাদ্যৰ ভিতৰত প্ৰধানত মাদলেই অন্যতম। তাৰপিছত প্ৰশ্নটো কৈছে যে শেষৰটো, তাৰপিছত 3 নম্বৰটো দিয়া আছে যে আলি আই লিগাং। এইটো আমি এনেকৈ লিখিব লাগিব যে অসমৰ মিচিং জনগোষ্ঠী প্ৰধান উৎসৱৰূপে পৰিগণিত হোৱা উৎসৱ হ'ল আলি আই লিগাং। এই উৎসৱটি হ'ল কৃষিৰ লগত জড়িত উৎসৱ। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণিৰ উৎসৱ বুলিও কোৱা হয়। মিচিং ভাষাত আলি মানে শস্যৰ বীজ বা কঠীয়া, আয়ে মানে ফল বা লিগাং মানে আৰম্ভণি হোৱা বুজায়। প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা এই উৎসৱ পালন কৰা হয়। আমাৰ ৰঙালী বিহুৰ দৰেই এই উৎসৱতো মিচিং লোকসকলে নানা ৰং ৰহইচ কৰে। আলি আই লিগাং উৎসৱৰ প্ৰথম দিনা আবেলি ভাগত শস্য সিঁচাৰ কাম কৰা হয়। তাৰ পাছতে সমূহীয়া ভোজন আৰু গুমৰাগ নৃত্য পালন কৰা হয়। ধৰ্মীয় ৰীতি অনুসৰি ঘৰত তৈয়াৰ কৰা আপং আৰু পুৰাং মাছ মাংস ভোজন খোৱা হয়। দিনৰ অনুষ্ঠান শেষ হোৱাৰ পিছত সন্ধিয়া মিচিং ডেকা গাভৰুৱে গুমৰাগ নৃত্যত নাচে। ডেকা গাভৰুৰ উপৰি গাঁৱৰ বুঢ়া-বুঢ়ী, বিবাহিত অবিবাহিত সকলোৱে মিলি এই নাচ নাচে। নৃত্যত অংশগ্ৰহণ কৰা লোকসকলে তাঁতত বোৱা ৰঙীন সাজ-পোছাক ব্যৱহাৰ কৰে। শাৰী পাতি বা ঘূৰণীয়াকৈ অতি শৃংখলাবদ্ধ নচা এই গুমৰাগ নৃত্য অতি মনোমোহা। এনেকৈ বা এইখিনি লিখিলে হৈ আৰু ইয়াৰ পিছৰ ভিডিঅ'খিনি পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে, ধন্যবাদ।